হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু আমাৰ ঘৰৰ পৰিৱেশ ব্লগ আপোনাক দেখুৱাওঁ। আজি আকৌ প্ৰথমবাৰ দেখিছেনে চকু আলু পিটিকা দালি ভাত খাই আছে ৰাতিপুৱা মানে কালি গধূলি কি হ'ল পুৰি খোৱা হ'ল যে তো মানুহজনে কৈছে ৰাতিপুৱা ভাত খাওঁ ৰুটি নাখাওঁ বুলি। তাৰপিছত এই পাপৰ লগত এই গৰম গৰম জুইচত বহি আমি সকলোৱে ভাত খাই এতিয়া স্কুললৈ যাব ওলাইছোঁ। বেটাৰ স্কুলত আজি কিবা সৰু সুৰা প্ৰগ্ৰাম আছে। তো যিহেতু মই মাতৃভাৰতী গোটত আছোঁ তো মোক সেইকাৰণে নিমন্ত্ৰণ জনালে। তাৰপিছত আমি গ'লোঁ, বেটাহঁতক চাইছেনে ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে, কাৰ্পেটত পাৰি দিছে, কাৰ্পেটৰ ওপৰত মাটি সকলোকে তিলক কৰিছে বহুত সুন্দৰকৈ। আৰু অতিথি বিন্দু আহিলে পূৰা বেণ্ডৰ সৈতে তেখেতলোকক ৱেলকাম জনাই ভিতৰলৈ লৈ গৈছেগৈ। তাৰপিছত আমিও ভিতৰলৈ সোমাই গ'লোঁ। আৰু আজি স্কুলখনৰ কাৰণে ইমানেই সৌভাগ্য, ৰোজ দেশৰ পৰা দেখিছেনে মানে টুৰিষ্ট হয়, তেখেতলোকে ফুৰিব আহিলে। তো স্কুলত মানে এনেকুৱা সকলো এটা ৰঙা এটা মানে ইউনিফৰ্মত দেখি মানে আকৰ্ষিত হ'ল। যিহেতু আমি গাৰ্জেনসকল বাহিৰত আছিলোঁ, আমাকো দেখিলে, তাৰপিছত আমাকো ফটো চটো তুলিছে আৰু ভিতৰলৈ সোমাই আহিলে। তেখেতলোককো সন্মান জনোৱা আৰু তেখেতৰ সকলোতকৈ জ্যেষ্ঠ ব্যক্তি যিজন আছিলে তেখেতৰ হতুৱাই বন্তি প্ৰজ্বলন কৰালে আচাৰ্যসকলে। আৰু সকলোকে গামোচা পিন্ধাই, আমাৰ অসমৰ যিহেতু আমাৰ প্ৰতীক গামোচা, সেয়া পিন্ধাই সকলোৰ পৰা আশীৰ্বাদ লৈছে। ইমান ধুনীয়াকৈ শিকি গৈছে, এটা দুটা কেতিয়াবা অসমীয়াও কৈ দিয়ে জানেনে, বহুত ভাল লাগিলে লগ হৈ। আৰু আমাৰ প্ৰত্যেকৰ লগতে ফটো তুলিছে তেখেতলোকে। তাৰপিছত সকলো সামৰি মেলি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। মোৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট মিনি ব্লগত আকৌ লগ পাম।